हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर। आपलोक सकलोके मोर चैनलলৈ स्वागतम जनाइছোঁ। আজি মই লৈ আহিছোঁ প্ৰিভিয়াছ ইয়াৰ্ছ HSLC এক্সামৰ কুৱেশ্যনবোৰ, যিবোৰ মানে চেপ্টাৰ ৱাইজ থাকিব আৰু এই হাফ ইয়াৰলি এক্সামত খুবেই গুৰুত্বপূৰ্ণ হ'ব। আৰু ইয়াৰ পৰা মানে লেসন ৱাইজ যোনটো কমন আপোনাৰ কুৱেশ্যনবোৰ থাকিব চেপ্টাৰ ৱাইজ, সেইটো আজি আমি ডিছকাছ কৰিম। যিটো কুৱেশ্যন বেংকত অলৰেডি আছে সেইবোৰৰ এনসাৰবোৰ মই আপোনাক দিম। গতিকে চেপ্টাৰ ৱাইজ সকলো ধৰণৰ এনসাৰ আপোনালোকে পাব ইয়াত। আৰু আগন্তুক আমাৰ হাফ ইয়াৰলি এক্সাম যোনটো আহি আছে সেৱা বোৰ্ডৰ, সেই সেৱা বোৰ্ডৰ কাৰণে আমি প্ৰস্তুতি চলাই যাম। আজি আমি এ লেটাৰ টু গড লেসনৰ মানে কুৱেশ্যনবোৰ, যিবোৰ কুৱেশ্যন বেংকত আছে, যোনটো আপোনাক স্কুলত কুৱেশ্যন বেংক দিয়া হৈছে, সেই কুৱেশ্যন বেংকৰ এনসাৰবোৰ আমি চাম, যোনটো নেকি প্ৰিভিয়াছ ইয়াৰ্ছত আহিছে। গতিকে যদি আপোনালোকে মোৰ চেনেলত নতুন, মোৰ চেনেলক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ভাল লাগিলে কমেণ্ট কৰি দিব, যাতে মই এনেদৰে ভিডিঅ' আগন্তুক দিনলৈ বনাই যাব পাৰোঁ আৰু মোকো এটা মটিভেশ্যন আহে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ আমাৰ কুৱেশ্যনছবোৰ। এতিয়া আমাৰ কুৱেশ্যন বেংকত দিয়া হৈছে, এতিয়া যদি আপোনালোকে কুৱেশ্যন বেংকৰ মানে নামটো বিচাৰে মই আপোনাক দিব পাৰিম। সেইটো হৈ গ'ল কুৱেশ্যন বেংক ফৰ HSLC এক্সামিনেশ্যন এছামিছ মিডিয়াম, য'ত নেকি মেথছ, ছায়েন্স আৰু ইংলিছ আছে। মই আপোনাক এই কুৱেশ্যন বেংকৰ ফটো মই দেখাই দিছোঁ, এইটো হয় ফটোটো, আপোনালোকে মেটচ কৰি ল'ব কুৱেশ্যনছবোৰ। এতিয়া আহক আমি চাওঁ কুৱেশ্যনছবোৰ কি কি দিয়া আছে। এতিয়া কুৱেশ্যন 1ত আছে, হোৱাট ৱাজ দ্য ওৱান হোপ অফ লেঞ্চো। লেঞ্চো এজন মানে হাৰ্ড ৱৰ্কিং ফাৰ্মাৰ আছিলে, আপুনি জানে। এতিয়া এই কুৱেশ্যনটো HSLC 2020 চনত আহিছে আৰু খুবেই দৰকাৰী হয়। আমি এই সকলোবোৰৰ প্ৰশ্নৰ এনসাৰবোৰ আমি চাম। আগতে প্ৰশ্নবোৰ চাই লওঁ। 2 নম্বৰ, হোৱাট ডিড লেঞ্চো সে টু হিজ সন্স আফটাৰ দ্য হেল ষ্টৰ্ম। মানে হেল ষ্টৰ্ম যেতিয়া হৈছিলে, হোৱাৰ পাছত তেওঁ নিজৰ মানে ল'ৰাবোৰক কি কৈছিলে। এই কুৱেশ্যনটো আহিছে আপোনাৰ ছেম HSLC 2020ত। গতিকে আপোনালোকে মনত ৰাখিব। তাৰপাছত কুৱেশ্যন নম্বৰ 3, হোৱাট টাইপ অফ এ মেন ৱাজ দ্য পোষ্ট মাষ্টাৰ। মানে পোষ্ট মাষ্টাৰজন কেনে প্ৰবৃত্তিৰ মানুহ আছিলে। এই কুৱেশ্যনটো আহিছে আপোনাৰ HSLC 2019। তাৰপাছত কুৱেশ্যন নম্বৰ 4, অল থ্ৰু দ্য নাইট লেঞ্চো থট অনলি অফ দিছ ওৱান হোপ। হোৱাট ৱাজ দ্য লেঞ্চোজ অনলি হোপ, অনলি ওৱান হোপ। এতিয়া ওৱান হোপ আৰু অনলি ওৱান হোপ এই দুটা কুৱেশ্যনে চিমিলাৰেই হয়। আপোনালোকে মানে অলপ মানে কনফিউজিং কৰি দিছে এইটো কুৱেশ্যনত, যে হোপ আৰু ওৱান হোপ এনেকুৱা টাইপৰ আহি গৈছে। কিন্তু একো নাই, আপোনালোকে মানে খালি এটা ৱৰ্ড লগাব যে তাত সেই যেতিয়া আপুনি কুৱেশ্যন লিখিব অনলি ওৱান হোপ বুলি এইটো যে শব্দ আছে অনলি হোপটো লগাই দিব। এই কুৱেশ্যনটো আহিছে আপোনাৰ HSLC 2017ত, মনত ৰাখিব। তাৰপাছত কুৱেশ্যন নম্বৰ 5 চাওঁ, ৱেৰ ৱাজ লেঞ্চোজ হাউচ অথবা হোম ছিটুৱেটেড। মানে লেঞ্চৰ হোমটো ক'ত অৱস্থিত আছিলে। এই কুৱেশ্যনটো 2016ত আহিছিলে, মনত ৰাখিব। তাৰপাছত কুৱেশ্যন নম্বৰ 6, আৰু এটা কথা, এই যিবোৰ কুৱেশ্যন আমি চাই আছোঁ এইটো হ'ল আপোনাৰ ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন, মানে আপোনাৰ মিনিমাম 1ৰ পৰা মানে ধৰক 2 মাৰ্কছ, মানে 1ৰ পৰা 2 মাৰ্কছ, বেছি হ'লে আপোনাৰ 2 মাৰ্কছ আহিব, নহ'লে 1 মাৰ্কছৰ হ'ব। প্ৰায় 1 মাৰ্কছৰ, নহয় 1 to 2 মাৰ্কছ। গতিকে আমি চাওঁ কুৱেশ্যন নম্বৰ 6টো, হোৱাট হেপেন টু লেঞ্চোজ ফিল্ড আফটাৰ দ্য হেল ষ্টৰ্ম। মানে লেঞ্চোজৰ যোনটো ফিল্ড আছিলে, লেঞ্চোৰ সেই ফিল্ডটো হেল ষ্টৰ্মৰ পাছত কেনেকুৱা মানে অৱস্থা হৈছিলে। সেই ফিল্ডৰ যোনটো কৰ্ণ ফিল্ড আছিলে, মাকৈ খেতি হৈ আছিলে। এই কুৱেশ্যনটো আহিছে আপোনাৰ HSLC 2015ত, মনত ৰাখিব। তাৰপাছত আমি চাই আছোঁ কুৱেশ্যন নম্বৰ 7, ইয়াত দিয়া আছে এটা মানে ফিল ইন দ্য ব্লেংকছ দিয়া আছে। এইটো আহে 17, 16, 15ত আহিছে এইবোৰ কুৱেশ্যন, চাই ল'ব। দ্য হাউচ ডেছ দ্য অনলি ওৱান ইন দ্য ইণ্টায়াৰ ভেলী ডেছ ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। মানে কুৱেশ্যন দিয়া থাকিব আপোনাক ব্ৰেকেটত, তাৰ অপশ্যনবোৰ দিয়া থাকিব, আপোনালোকে মানে এপ্ৰপ্ৰিয়েট এনচাৰটো চুজ কৰিব লাগিব। তাৰপাছত কুৱেশ্যন নম্বৰ 2ত আছে, চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ। ৰিলেক্স হ'বনে, ৰিমেইনিং হ'ব নে বি ৱৰিড হ'ব, এইটো আপোনালোকে লিখিব লাগে। তাৰপিছত 3rd নম্বৰ, আই নিড এ 100 পেচোছ। এতিয়া এই পেচোছৰ কথা আমি এ লেটাৰ টু গডত পাই আছোঁ, মানে যেতিয়া পঢ়োঁ আমি পাইছোঁ। এতিয়া
মানে বিভিন্ন দেশৰ বিভিন্ন কাৰেঞ্চি থাকে গতিকে এই পেছছটো মানে কোন দেশৰ কাৰেঞ্চি হয় সেইটো আমি ক'ব লাগে কাৰেঞ্চি অফ ইণ্ডিয়া কাৰেঞ্চি অফ স্পেইন অথবা কাৰেঞ্চি অফ লেটিন আহকচোন এই কুৱেশ্যনবোৰৰ এনচাৰটো চাওঁ কি হয় বা গতিকে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে হোৱাট ৱাজ দ্য অনলি ওৱান হোপ অফ লেঞ্চো যি নেকি HSLC 2020 আহিছিলে ইয়াৰ এনচাৰ আপুনি বিভিন্ন ধৰণেৰে আপুনি লিখিব পাৰে যেনেকৈ মই ইয়াত লিখিছোঁ লেঞ্চোজ অনলি হোপ ৱাজ দ্য হেল্প অফ গড অথবা হেল্প ফ্ৰম গড তাৰ অথবা এইটো লিখিব পাৰে লেঞ্চো হোপ ফৰ এ গুড ৰেইন এজ ইট ৱাজ মাছ নিডেড ফৰ এ গুড হাৰ্ভেষ্ট মানে ইয়াত অলপ কি কোৱা আছে যে ইয়াত কুৱেশ্যনটো আপোনালোকে অলপ মানে ভাবি চিন্তি এনচাৰটো দিব ইয়াত কোৱা আছে যে হোৱাট ৱাজ দ্য অনলি ওৱান হোপ অফ লেঞ্চো মানে লেঞ্চোৰ একমাত্ৰ আশা বা হোপ যোনটো আছিলে সেইটো কি আছিলে সেইটো আছিলে আপোনাৰ ভগৱানৰ পৰা মানে হেল্পটো যিটো তেওঁ মানে চিঠিত লিখিছিলে যে তেওঁক 100 পেছো লাগে বুলি সেইটো মানে পালে তেওঁ অলপ সকাহ পালে হয় সেইকাৰণে তেওঁ চিঠিটো লিখিছিলে গতিকে ইয়াৰ কুৱেশ্যনটো এনেধৰণৰ লিখিব পাৰিব কুৱেশ্যন নম্বৰ 2 চাওঁ আমি হোৱাট ডিড লেঞ্চো সে টু হিজ সন্স আফটাৰ দ্য হেলষ্টৰ্ম ইয়াৰ এনচাৰটো হৈ যাব হি সেড টু হিজ সন্স দ্যাট এ প্লেগ অফ লকাষ্ট would have left something but the hailstorm has not left anything not even a single leaf মানে যদি আপোনাৰ এই গ্ৰাছহপাৰ্ছ অথবা যিবোৰ ধানত মানে লাগে পোক পৰুৱা কীট পতংগ এইবোৰ যদি লাগিলে হয় কিছুমান মানে অলপ হ'লেও তেওঁলোকে মানে আমাক খাবলৈ এৰি দিলে হয় কিন্তু যি হেলষ্টৰ্ম আহিলে যি প্ৰাকৃতিক দুৰ্যোগ যি হ'ল এইটোৱে আমাক মানে মানে অৱস্থাটো কাহিল কৰি দিলে তেনেকৈ মানে নিজৰ ল'ৰা ছোৱালীক কৈ আছে কুৱেশ্যন নম্বৰ 3 এনচাৰ হ'ব হোৱাট টাইপ অফ এ মেন ৱাজ দ্য পোষ্টমাষ্টাৰ মানে কুৱেশ্যন দিয়া আছে 2019 আহিছিলে 2019 আহিছিলে ইয়াৰ এনচাৰটো হৈ যাব দ্য পোষ্টমাষ্টাৰ ৱাজ এ কাইণ্ড জেনাৰাছ হেল্পফুল এণ্ড এমিয়েবল পাৰ্চন বুলিও লিখিব পাৰে অথবা এমিয়েবল এণ্ড গড ফিয়াৰিং মেন লিখিলেও ভুল নহয় এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ 4লৈ কুৱেশ্যন নম্বৰ 4ত আছে মানে এটা চেণ্টেঞ্চ দিয়া আছিলে এই পাঠৰ মানে ডাইৰেক্ট চেণ্টেঞ্চটো লৈ অহা হৈছে all through the night Lencho thought only of this one hope what was the Lencho's only hope same question চাওক repeated question হয় এইবোৰ আগত যোনটো ফাৰ্ষ্ট কুৱেশ্যন আছিলে সেইটোৱে হয় ইয়াত কিন্তু ইয়াত আপোনাক এটা ছাবষ্টেঞ্চটো দিয়া আছে মানে চেণ্টেঞ্চটো দিয়া আছে যোনটো বুকত আছে ইয়াৰ এনচাৰটো আমি এনেকৈ কৰিম all through the night Lencho thought only of his one hope that is the help of God or help from the God মানে এনেকৈ আমি বনাই দিম নেক্সট কুৱেশ্যন এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ 5লৈ ইয়াত কুৱেশ্যন দিয়া আছে ৱেৰ ৱাজ লেঞ্চোজ হোম চিটুৱেটেড এইটো 2016ত আহিছিলে ইয়াৰ এনচাৰ এনেদৰে হ'ব লেঞ্চোজ হাউচ ৱাজ লোকেটেড অৰ চিটুৱেটেড অন দ্য টপ অফ এ ল' হিল আৰু এটা কুৱেশ্যন ইয়াৰ পৰা মানে তৈয়াৰী হয় সেইটো কয় যে লেঞ্চৰ মানে ঘৰক মানে এই যে হোম আছে তাক কিয় হাউচ বুলি কোৱা হৈছে তাৰ এনচাৰ এনেকৈ দিব পাৰিম আমি ইট ইজ কল্ড দ্য হাউচ বিকজ ইট ৱাজ দ্য অনলি হাউচ ইন দ্য হোল ভেলি অথবা ইণ্টায়াৰ ভেলি কুৱেশ্যন নম্বৰ 6ত আছে হোৱাট হেপেণ্ড লেঞ্চোজ ফিল্ড আফটাৰ দ্য হেলষ্টৰ্ম 2015ত আহিছিলে এইটো কুৱেশ্যন ইয়াৰ এনচাৰটো এনেদৰে হ'ব অল দ্য ক্ৰপছ ইন লেঞ্চোজ ফিল্ড গট ডেষ্ট্ৰইড বিকজ অফ দ্য ৱেডাৰ কণ্ডিশ্যনছ মানে যি ধুমুহা বতাহ যি মানে আহিছিলে ষ্টৰ্মছ সেইকাৰণে লেঞ্চোৰ মানে সকলো মানে আপোনাৰ শস্যবোৰ মানে ফিল্ডবোৰ নষ্ট হৈ গৈছিলে সেইটোৱে আমি ইয়াত লিখিব লাগে গতিকে কুৱেশ্যন 6লৈকে হৈ গ'ল আমাৰ এতিয়া কুৱেশ্যন নম্বৰ 7 যদি আপোনালোকে কৰে ইয়াত আমাক মানে কি দিছে এটা মানে চেণ্টেঞ্চ দিয়া আছে তাত ফিল ইন দ্য ব্লেংকছ কৰিব লাগে গতিকে এই কুৱেশ্যনৰ এনচাৰবোৰ মানে হ'ব তাৰ কাৰণে আমি কুৱেশ্যনটো চাম গতিকে এই কুৱেশ্যনৰ এনচাৰটো হ'ব 1 নম্বৰ চাব দ্য হাউচ ডেছ দ্য অনলি ওৱান ইন দ্য ইণ্টায়াৰ ভেলি ডেছ ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল এতিয়া ইয়াৰ এনচাৰটো হৈ যাব আপোনাৰ এই জেগাটোত হৈ যাব আপোনাৰ ইয়াত হ'ব হোল এণ্ড আৰু ইয়াত হ'ব ৱাইড আপোনাৰ হ'ব ইয়াত ৱাইড গতিকে এই কুৱেশ্যনৰ এনচাৰটো হৈ যাব হোল আৰু ৱাইড তাৰপাছত কুৱেশ্যন নম্বৰ 2ত আছে চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিডেড ইট ভেৰি মাছ ইয়াৰ এনচাৰটো হৈ যাব আপোনাৰ ৰিমেইনিং পাৰ্ট মানে যিটো মানে বাকী আছিলে সেইটো লেঞ্চই বিচাৰিছিলে পইচা কিয়নো আপোনাৰ এই ষ্টৰিটো আপুনি জানে চাগে কাহিনীটো জানে আপোনালোকে বুকৰ পৰা পঢ়িছে চাগে গতিকে 70 পেছজ তেওঁ মানে আপোনাৰ পোষ্ট মাষ্টাৰে তেওঁক নিজৰ মানে এমপ্লয়িৰ পৰা কালেক্ট কৰি কিনে দিছিলে 30 পেছজ দিয়া নাছিলে গতিকে আৰু এই কাৰণে লেঞ্চয়ে পোষ্ট মাষ্টাৰ্ছ আৰু বাকী এমপ্লয়িবোৰক বাঞ্চ অফ ক্ৰুকো কৈছিলে
গতিকে সেই ৰিমেইনিং পাৰ্টটো তেওঁ খুজিছিলে, গতিকে ইয়াত আপোনাৰ এই সেন্টেন্সৰ এনসাৰটো হৈ যাব ৰিমেইনিং পাৰ্ট। নেক্সট কুৱেশ্যন আছে আপোনাৰ থাৰ্ডত, আই নিড 100 পেছছ। গতিকে এই পেছছ বোলা শব্দটো বা কাৰেঞ্চিটো হ'ল আপোনাৰ লেটিন আমেৰিকাৰ, মনত ৰাখিব। এতিয়া আহক আমি শৰ্ট টাইপ কুৱেশ্যনছৰ এনসাৰবোৰ কৰোঁ আহক। এই কুৱেশ্যনবোৰ এনেধৰণৰ আছে আৰু ইয়াৰ এনসাৰবোৰ আমি ডিছকাছ কৰিম। আপোনালোকে কুৱেশ্যনবোৰ মানে স্ক্ৰীনশ্বট লৈ ল'ব যদি লাগে। এতিয়া আহক ইয়াৰ এনসাৰবোৰ চাওঁ। কুৱেশ্যন নম্বৰ মানে শৰ্ট কুৱেশ্যন টাইপৰ হয় দেই, মানে আপোনাৰ এতিয়া ফাৰ্ষ্ট কুৱেশ্যন আছিলে আপোনাৰ দ্য অনলি থিং দ্য আৰ্থ নিডেড, হোৱাট অনলি থিং ডিড দ্য আৰ্থ নিডেড অথবা নিড। এটা আপোনাৰ 2019ৰ কুৱেশ্যন হয়, এইটো 2019ৰ। এতিয়া এই কুৱেশ্যনৰ এনসাৰ এনেদৰে হ'ব, দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ শাৱাৰ, হি বিলিভ ডেট এ শাৱাৰ ৱাজ দ্য অনলি ৱে টু ছেভ হিজ ক্ৰপছ ফ্ৰম ডাইং ডিউ টু প্ৰলং ড্ৰাফ্ট। মানে সেই ঠাইটোত আপোনাৰ কেনেকুৱা হৈ আছিলে, গতিকে মৰুভূমি ৰূপান্তৰিত সদৃশ্য হৈ আছিলে, মৰুভূমিৰ দৰে হৈ আছিলে, সেই জেগাটো মানে পৰিৱৰ্তিত হৈ আছিলে। গতিকে লেঞ্চয়ে সদায় মানে বৰষুণৰ আশা কৰিছিলে আৰু সেইদিনাও তেওঁ আশা কৰিছিল যে বৰষুণ নিশ্চয় হ'ব, কিয়নো তেওঁ এজন মানে ফাৰ্মাৰ হয়, মানে কৃষক হয়, তেওঁ জানে মানে তেওঁ প্ৰকৃতিৰ সৈতে মানে ওতঃপ্ৰোতভাৱে জড়িত। গতিকে সেই মানে জাগাটোত মানে আপোনাৰ ড্ৰাফ্ট হোৱাৰ কাৰণে, ড্ৰাফ্ট মানে হৈ গ'ল আপোনাৰ মানে শুকান, বেছি শুকান পৰা, সেইকাৰণে সেই জাগাটোৰ সেই স্থান সেই ফিল্ডক কি লাগিছিলে মানে আপোনাৰ শাৱাৰ, মানে শাৱাৰ মানে হ'ল মানে ইমান বেছিও বৰষুণ নহয়, মানে স্প্ৰিংকল, মানে বৰষুণৰ মানে স্প্ৰিংকল এটা তেওঁ মানে আশা কৰিছিলে। কিন্তু সেই শাৱাৰটো আপোনাৰ হেল ষ্টৰ্মলৈ পৰিৱৰ্তন হৈ কিনে তেওঁৰ সকলো শস্যবোৰ ধ্বংস হৈ গৈছিলে। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 2লৈ। আৰু এটা কথা, এই কুৱেশ্যনৰ অৰো আছে আপোনাৰ, অৰো লিখিব পাৰিব আপুনি যদি ধৰক আপুনি বেলেগ ধৰণেৰে এনসাৰ লিখি আছে, গতিকে এইটো আপোনালোকে লিখি ল'ব। মই আকৌ এইটো কোৱা নাই কাৰণ মই ছেকেণ্ড কুৱেশ্যনলৈ গৈ আছোঁ, আপোনালোকে এইটো প্লিজ লিখি ল'ব অথবা স্ক্ৰীনশ্বট লৈ ল'ব। এতিয়া কুৱেশ্যন নম্বৰ 2 চাম আমি। কুৱেশ্যন নম্বৰ 2ত আছে, হোৱাট ডিড লেঞ্চো ৰাইট ইন হিজ লেটাৰ টু গড, মানে লেঞ্চয়ে নিজৰ চিঠিখনত কি লিখিছিল। এইটো 2019ৰ কুৱেশ্যন হয়, মনত ৰাখিব। গতিকে ইয়াৰ এনসাৰটো হৈ যাব আপোনাৰ, লেঞ্চো ৰট ইন হিজ লেটাৰ টু গড ডেট হি বেডলি নিডেড 100 pesos to sow his fields again and for his family to live until the crop. এতিয়া until the crop grown লিখিব পাৰি আমি, ইয়াত মানে বনাই দিব পাৰিম আমি, until the crop grown লিখিব পাৰিম। অথবা নাইবা ইয়াৰ অৰ এটা এনসাৰ আছে আৰু এটা, এইটো লিখিব পাৰে আপুনি, লেঞ্চো ৰট এ লেটাৰ টু গড ফৰ হেল্প, হি ৰট দিছ অথবা হি ৰট ডেট his cornfield was completely destroyed by the hailstorm. If God did not send him 100 pesos immediately, his family would go hungry. গতিকে এনেকাও হ'ব, এনেকাও লিখিব পাৰে আপুনি। কুৱেশ্যন নম্বৰ 3লৈ যাওঁ। কুৱেশ্যন নম্বৰ 3 আছে আপোনাৰ, হোৱাট ডিড লেঞ্চো ডু থ্ৰু আউট দ্য মৰ্ণিং। এটা কুৱেশ্যন হৈ গ'ল। নেক্সট কুৱেশ্যন আছে আপোনাৰ, হোৱাট ডিড হি চি ইন দ্য নৰ্থ ইষ্ট। এইটো 2018ৰ কুৱেশ্যন হয়। এতিয়া ইয়াৰ এনসাৰটো কেনেকৈ হ'ব, ইয়াৰ এনসাৰটো হৈ যাব আপোনাৰ, থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চো ছেট ইন হিজ হাউচ এণ্ড ৱেইটেড ফৰ দ্য ৰেইন টু কাম, হি উইছড ফৰ দ্য ৰেইন অৰ দ্য শাৱাৰ ফৰ হিজ field in which he had grown his crops. The rain would help his crops to get prepared for their harvest. He saw the sky in the northeast. মানে লেঞ্চয়ে কোন ডাইৰেকশ্যনত মানে চাই আছিলে, এনেকুৱা কুৱেশ্যনো আহে কেতিয়াবা। এতিয়া আপোনালোকে এনসাৰ লিখিব লাগিব যে নৰ্থ ইষ্ট ডাইৰেকশ্যনত তেওঁ চাই আছিলে। এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ 4লৈ। ইয়াত দিয়া আছে, লেঞ্চোজ সোল ৱাজ ফিল্ড উইথ ছেডনেছ ৱাই। এইটো আপোনাৰ 2018ৰ কুৱেশ্যন হয়। ইয়াৰ এনসাৰটো আমি এনেদৰে চাম, লেঞ্চোজ সোল ৱাজ ফিল্ড উইথ ছেডনেছ বিকজ হিজ ক্ৰপছ ৱাজ টোটেলি ডেষ্ট্ৰইড বাই হেল ষ্টৰ্মছ অথবা হেল ষ্টৰ্মছ, নট এ লিফ ৰিমেইণ্ড অন দ্য ট্ৰিজ, দ্য ফ্লাৱাৰ্ছ ৱেৰ গন ফ্ৰম দ্য প্লাণ্টছ। মানে বহুত বেজাৰ লাগিছিলে, তেওঁ দুখ লাগিছিলে, এইটো সকলো মানে এইটো স্বাভাৱিক হয়। এজন কৃষকক যদি তেওঁ মানে যি কষ্ট অথক প্ৰয়াস যি কষ্ট কৰে তেওঁলোকে দিনে ৰাতিয়ে নিজৰ ঘাম মানে পেলাই কিনে, গতিকে এইটো তেওঁক দুখ লগাটো প্ৰাকৃতিক দুৰ্যোগ হয়। গতিকে কোনেও মানে প্ৰেডিক্ট কৰিব নোৱাৰে প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত। গতিকে আমি এই কুৱেশ্যনৰ এনসাৰটো এনেদৰে লিখিব পাৰোঁ। এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ আপোনাৰ 5লৈ। এইটো মাৰ্কিং নাম্বাৰটো মিষ্টেক আছে, ইয়াত 5 বনাই ল'ব আপোনালোকে, এইটো চিৰিয়েলি 6 হ'ব। গতিকে 5 নম্বৰ কুৱেশ্যনত আছে আপোনাৰ, হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভড লেঞ্চোজ
later গতিকে এইটো 2 years কন্টিনিউ এই কোৱেশ্যনটো আহিছে গতিকে মানে বেছিকৈ ইম্পৰ্টেণ্ট হয় গুৰুত্বপূৰ্ণ হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব এই কুৱেশ্যনৰ এনসাৰটো এনেদৰে হ'ব দ্য পোষ্টমাষ্টাৰ ইনিচিয়েলি লাভড আফটাৰ ৰিডিং লেঞ্চ'জ লেটাৰ হাউএভাৰ he soon became serious and was completely moved by the writer's unquestioned faith in God. He didn't want to shake Lencho's faith, so he decided to gather money and send it to Lencho on behalf of God. মানে এনেকৈ লিখিব পাৰে যদি আপোনালোকে বেলেগ ধৰণে লিখিছে অথবা মেচিং আছে কুৱেশ্যন এনচাৰবোৰ তেতিয়া নিজেও মানে অলপ মানে মানে এড কৰিব পাৰে অথবা নাইবা ধৰক কৰ্তন কৰিব আছে কিবা এটা কৰিব পাৰিব এতিয়া কুৱেশ্যন নম্বৰ আপোনাৰ 6 লৈ যাওঁ কুৱেশ্যন নম্বৰ 6 6 লৈ যাওঁ আমি এইটো 6 আছিলে আপোনাৰ কুৱেশ্যন নম্বৰ 6ত আছে হোৱাট ডিড লেঞ্চো থিংক অফ দ্য পোষ্ট অফিচ এমপ্লয়িজ ৱেৰ এ বাঞ্চ অফ ক্ৰুকছ এতিয়া মই অলপ আগতে কৈছিলোঁ আপোনাক বাঞ্চ অফ ক্ৰুক কিয় মানে লেঞ্চোৱে পোষ্ট মানে এমপ্লয়িবোৰক কৈছিলে অথবা ভাবিছিলে কাৰণ his firm faith in God made him angry when he found only 70 pesos in the envelope and he called the post office employees a bunch of crooks. He believed that they had stolen his money because God could not do such a mistake. এতিয়া ভগৱানে কেতিয়াও পইচা চুৰ কৰিব নোৱাৰে গতিকে মোৰ এই 30 পেছছবোৰ মানে যি আছিলে মানে 100 পেছ মই ডিমাণ্ড কৰিছিলোঁ অথবা ৰিকুৱেষ্ট কৰিছিলোঁ মই ভগৱানৰ পৰা তো ভগৱানেতো পঠাই দিছে কিন্তু এই মানে পোষ্ট এমপ্লয়িবোৰে মোৰ সকলো পোষ্ট অফিচ এমপ্লয়িবোৰে সকলো মোৰ পইচাটো মানে 30 পেছছ এতিয়া এই মানে পোষ্ট অফিচ এমপ্লয়িবোৰে মোৰ 30 পেছছটো মানে খাই দিলে অথবা চুৰি কৰিলে সেইকাৰণে লেঞ্চোৱে পোষ্ট অফিচ এমপ্লয়িবোৰক বাঞ্চ অফ ক্ৰুক কৈছে মানে নিঠল্লা অথবা নিকম্মা অথবা যি কাম চাম নকৰে এনে বহি থাকে তেনেকুৱা টাইপ নেক্সট কুৱেশ্যন নম্বৰ 7ত আছে আপোনাৰ ৱাই ডিড লেঞ্চো কনচিডাৰ দ্য ৰেইন ড্ৰপছ এজ নিউ কইনছ এই 2015ত আহিছিলে এইটো এবাৰ আহিব নিশ্চয় আহিব কাৰণ এইটো বেছিকৈ ইম্পৰ্টেণ্ট হয় লেঞ্চো কম্পেয়াৰ দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক এ নিউ কইনছ বিকজ দ্য ৰেইন ড্ৰপছ হেল্প হিম টু গ্ৰ' এণ্ড হাৰ্ভেষ্ট দ্য ক্ৰপছ which result in more prosperity hence the compares raindrops to the new coins এতিয়া যদি বৰষুণ হয় যদি শস্য ভাল হয় তেও এটা ভাল এমাউণ্টৰ মানে মানিটো মানে পইচাটো মানে ইনকাম কৰিব পাৰিব গতিকে বৰষুণৰ লগত তেও মানে এই কম্পেয়াৰ কৰিছে নিউ কইনছৰ লগত কিন্তু বৰষুণৰ ঠাইত আপোনাৰ কি আহি গ'ল হেল ষ্টৰ্মছ আহি গ'ল আৰু সেইকাৰণে তেওঁৰ শস্যটো নষ্ট হ'লে হ'ল প্লাছ তেওঁ যি মানে আপোনাৰ ফিউচাৰ আছিলে সেইটো অন্ধকাৰ দিশত গৈ আছে বুলি তেওঁ মানে মনত ভাবি আছে চ' থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ আজিৰ কাৰণে ইমানে এইটো খুবেই ইম্পৰ্টেণ্ট আৰু দৰকাৰী কুৱেশ্যন এনচাৰ্ছ আছিলে যি নেকি আপোনাৰ চেপ্টাৰ ৱাইজ মই ক্লাছ 10লৈকে এইটো খুবেই দৰকাৰী আছিলে গতিকে ক্লাছ 10ৰ কাৰণে মই দি গৈ যাম চ' যদি আপোনালোকে মোৰ চেনেলত নতুন মোৰ চেনেলক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ অল দ্য বেষ্ট ফৰ ইয়'ৰ আপকামিং এক্সামছ